এই কেন্দ্ৰটো আৰু সেইদিনা মই ঘোষণা কৰিছিলোঁ আমি এবছৰৰ ভিতৰত এইটো সম্পূৰ্ণ কৰিম আৰু আমি কোৱা ধৰণে বিভাগৰ নিয়ম মতে এবছৰৰ ভিতৰত এই কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠিল। আজি আমি এইটো ফিটা কাটি ৰাইজৰ হাতত আজি আমি গতাই দিলোঁ। আঠিয়াবাৰী ৰাইজৰ হাতত গতাই দিয়া হ'ল আৰু গতাই দিয়াৰ পিছত এই কেন্দ্ৰটি সুকলমে পৰিচালনা কৰাৰ দায়িত্বটো অংগনবাদী কেন্দ্ৰৰ স্থায়ী যিগৰাকী সভাপতি আৰু তেওঁৰ নেতৃত্বত যিখন কমিটি আছে তেওঁলোকে চলাব আৰু মই এইটোকে আশা কৰিম যে আমি দৰং জিলাৰ ভিতৰত এইবাৰ কালাইগাঁও সমষ্টি আটাইতকৈ বেছি অংগনবাদী কেন্দ্ৰ পাবলৈ সক্ষম হৈছোঁ। গতিকে সেই ফালৰ পৰা প্ৰায় 65খনমান ইতিমধ্যে অংগনবাদী কেন্দ্ৰ আমাৰ কালাইগাঁও সমষ্টিত হৈছে। কিন্তু যিকোনো কাৰণতে নহওক ডিলিমিটেশ্যনৰ পিছত টংলা আৰু ভেৰগাঁও হিচাপে আগৰ কালাইগাঁও আৰু পানীৰ সমষ্টিক দুভাগ কৰা হ'ল। এৰিয়াবিলাক সাংঘাতিক ধৰণে ইফাল সিফাল হ'ল আৰু বৰ্তমান চৰকাৰখনেও তেওঁলোকে কেবিনেট সিদ্ধান্ত লৈ কিছুমান তেওঁলোকে অৰ্ডাৰ ইছ্যু কৰিছে যে মোক টংলাত চোৱা চিতা কৰি আমি কৰি আছোঁ, ইয়াত বিশ্বজিৎ দৈমাৰীয়ে ভেৰগাঁৱত চোৱা চিতা কৰিব। কিন্তু য'ত মোক মানুহে ভোট দিয়া নাই, মোক জিকোৱা নাই, তেওঁলোকক মই সহায় কৰিব লাগিব আৰু যিবিলাকে ভোট দিছিল, মোক যিবিলাকে জিকাইছিল তেওঁলোকক মই সহায় কৰিব নোৱাৰিম। মোৰ নিচিনাকৈ প্ৰত্যেকগৰাকী 126গৰাকী বিধায়কৰে হ'ব তুলনামূলকভাৱে চৰকাৰৰ পক্ষত থকা বিধায়কসকলৰ সুবিধা হ'ব, কাৰণ তেওঁলোকে ওচৰা ওচৰিকৈ আছে, সৰহ সংখ্যকে 80% ওচৰা ওচৰিকৈ তেওঁলোক আছে। গতিকে এই ডিলিমিটেশ্যনৰ পিছত ৰাজ্য চৰকাৰে নিয়ম মতে 2026লৈকে আমাক পূৰ্বৰ সমষ্টিমতে কাম কাজ কৰাৰ অধিকাৰটো দিয়া উচিত আছিল বুলি মই ভাবোঁ ব্যক্তিগতভাৱে। গতিকে আজিও মই অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আগন্তুক এটা বছৰ আমাৰ বাকী আছে, বেছি দিন নাই, সেই এটা বছৰ মোক কালাইগাঁও সমষ্টিৰ বিধায়ক হিচাপে কালাইগাঁও সমষ্টিৰ পৰা এৰিয়াটো কাম কৰিব দিলে মই সুখী হ'ম। একজেক্টলি মোৰ ওচৰতে থকা পানীৰ সমষ্টিৰ বিধায়ক স্পীকাৰ মাননীয় বিশ্বজিৎ দৈমাৰীয়ে সদায় মোক কৈ থাকে যে মই পানীৰ সমষ্টি হিচাপে জিকি আহিছোঁ, এতিয়া মই তেনেকুৱা ধৰণে কাম কৰিব দিলে বেছি হেপী হ'লোহেঁতেন। গতিকে আজি প্ৰত্যেকগৰাকী বিধায়কৰ সেই অৱস্থাটো হৈছে। আজি মই টংলাত কাম কৰিলে নামখলা এই অঞ্চলটো মই কাম কৰিব নোৱাৰোঁ নিয়ম মতে। এটা আণ্ডাৰষ্টেণ্ডিং আছে যে ইয়াৰ বিধায়ক, বৰ্তমানৰ বিধায়ক যাক দায়িত্ব দিয়া হৈছে বিশ্বজিৎ দৈমাৰী, সেই কথাটোৰে মই ৰাইজক সহায় কৰিব পাৰিম, নোৱাৰা নহয়, কিন্তু নীতিগতভাৱে মই নোৱাৰিম। আজি টংলাত ৰাস্তা এটা দিব লাগিলে বিশ্বজিৎ দৈমাৰী নোৱাৰিব, মোক ক'ব লাগিব। মই ইয়াত ৰাস্তাটো এইটো কমপ্লিট কৰিব লাগিলে বিশ্বজিৎ দৈমাৰীক ক'ব লাগিব। অবভিয়াছলি আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে, কিন্তু চব বিধায়কৰ তেনেকৈ আণ্ডাৰষ্টেণ্ডিং নাথাকিব পাৰে। ক'ৰবাত AIDF কংগ্ৰেছৰ একে সীমাত পৰিছে, ক'ৰবাত BJP AIDF পৰিছে, ক'ৰবাত BJP কংগ্ৰেছ পৰিছে, তেনেকুৱা ধৰণৰ কথাবিলাকত অমিল হ'ব। AGP BJP পৰিছে ঠিকে আছে, UPPL BJP পৰিছে ঠিকেই আছে, কিন্তু এই বিসংগতিবিলাক নহ'লহেঁতেন এটা বছৰ যদি ৰাজ্য চৰকাৰে পূৰ্বৰ সমষ্টিমতে কাম কৰিব দিলেহেঁতেন।